এক নম্বৰৰ প্ৰশ্নত সুধিছে উত্তৰ লিখা। কেতিয়াৰ পৰা ভাৰতবৰ্ষখন সম্পূৰ্ণৰূপে ব্ৰিটিছ উপনিৱেশত পৰিণত হ'ল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অষ্টাদশ শতিকাৰ দ্বিতীয়াৰ্ধত ভাৰতবৰ্ষখন সম্পূৰ্ণৰূপে ইংৰাজ উপনিৱেশত পৰিণত হয়। কোন গভৰ্ণৰ জেনেৰেলৰ শাসনকালত এছাম দেশীয় ৰজাৰ ৰাজকীয় মৰ্যাদা, উপাধি, পেঞ্চন আদি কাঢ়ি লোৱা হৈছিল? উত্তৰটো হ'ব লৰ্ড ডেলহাউছিৰ শাসনকালত। 1857 চনৰ চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল? শুদ্ধ উত্তৰটো হ'ব মংগল পাণ্ডে। মণিৰাম দেৱানৰ সৈতে কোনজন নেতাক ফাঁচি দিয়া হৈছিল? শুদ্ধ উত্তৰটো হ'ব পিয়লি বৰুৱা। অসমৰ কৃষক বিদ্ৰোহসমূহ কোনে পৰিচালনা কৰিছিল? শুদ্ধ উত্তৰটো হ'ব ৰাইজ মেলসমূহে। 2 নম্বৰ প্ৰশ্নত সুধিছে ক অংশৰ লগত খ অংশ মিলোৱা। 1856 চনৰ আইন হ'ব কি? সাগৰ যাত্ৰা বাধ্যতামূলক কৰা। 1857 চনৰ 29 মাৰ্চ কি হৈছে? এয়া হৈছে মংগল পাণ্ডেৰ সামৰিক বিষয়াক আক্ৰমণ। 1858 চন ভাৰতৰ শাসনভাৰ ৰাণী ভিক্টৰিয়াৰ অধীন। 1828 চন গোমধৰ কোঁৱৰৰ বিদ্ৰোহ আৰু 1861 চন ফুলগুৰিৰ ধেৱা। পৰৱৰ্তী প্ৰশ্ন শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা। অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, সামৰিক, ধৰ্মীয় আদি নানা কাৰণত চিপাহী বিদ্ৰোহৰ সূত্ৰপাত হৈছিল। এয়া একেবাৰে শুদ্ধ। 1857 চনৰ চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণটো আছিল মংগল পাণ্ডেৰ ফাঁচী। এয়া কিন্তু অশুদ্ধ, কাৰণ তৎকালীন কাৰণটো আছিল এনফিল্ড ৰাইফেলৰ গুলীৰ ব্যৱহাৰ। 1857 চনৰ বিদ্ৰোহত বাহাদুৰ শ্বাহ দ্বিতীয়ক ভাৰতবৰ্ষৰ সম্ৰাট বুলি ঘোষণা কৰিছিল। এয়া শুদ্ধ। মণিৰাম দেৱানে পুৰন্দৰ সিংহক আহোমৰ শাসনভাৰ দিবলৈ ব্ৰিটিছক আবেদন জনাইছিল। এয়া কিন্তু অশুদ্ধ, কাৰণ মণিৰাম দেৱানে কন্দপেশ্বৰ সিংহক আহোমৰ শাসনভাৰ দিবলৈ ব্ৰিটিছক আবেদন জনাইছিল। 1861 চনৰ জানুৱাৰীত ৰঙিয়া, নলবাৰী আৰু বৰমাত খাজনা বৃদ্ধিৰ প্ৰতিবাদত কৃষকে বিদ্ৰোহ কৰিছিল। এয়া অশুদ্ধ, কাৰণ 1861 চনত কি হৈছিল? তোমাৰ ফুলগুৰিতহে কৃষকে বিদ্ৰোহ কৰিছিল। আমাৰ 4 নম্বৰ প্ৰশ্নত সুধিছে চমু টোকা লিখা মণিৰাম দেৱান। 1857 চনৰ বিদ্ৰোহত অসমৰ যি ভূমিকা তাৰ নায়ক আছিল মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা দেৱান, চমুকৈ মণিৰাম দেৱান। মণিৰাম দেৱান চতুৰ আৰু ৰাজনৈতিক তথা প্ৰশাসনিক দক্ষতা সম্পন্ন ব্যক্তি আছিল। আৰম্ভণিতে তেওঁ এজন ইংৰাজ অনুৰাগী আছিল যদিও ইংৰাজৰ বৈষম্যমূলক নীতিৰ নিজে এজন ভুক্তভোগী হোৱা হেতুকে শেষলৈ ইংৰাজ বিদ্বেষী হৈ পৰে। মণিৰাম দেৱানে ইংৰাজৰ অধীনৰ দেৱানৰ চাকৰি ইস্তিফা দি যোৰহাটৰ ওচৰৰ চিনামৰা আৰু চেলেঙত নিজাকৈ দুখন চাহ বাগিচা খুলি প্ৰথম অসমীয়া তথা ভাৰতীয় চাহ খেতিয়ক হিচাপে প্ৰতিষ্ঠা লাভ কৰে। মণিৰামৰ এই ব্যৱসায় সহজভাৱে নলৈ ইংৰাজে তেওঁক বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু অসমৰ জনসাধাৰণক স্বাৰ্থ ৰক্ষা কৰিবলৈ অসমত পুনৰ কন্দপেশ্বৰ সিংহৰ অধীনত আহোম শাসন বিচাৰি মণিৰাম দেৱানে ইংৰাজৰ ওচৰত কৰা চেষ্টা অথলে যোৱাত অৱশেষত 1857 চনৰ বিদ্ৰোহৰ সুযোগ গ্ৰহণ কৰি অসমতো সশস্ত্ৰ সংগ্ৰাম প্ৰস্তুতি চলালে। এই উদ্দেশ্যে তেওঁ কলিকতাৰ পৰা পিয়লি বৰুৱা, কন্দপেশ্বৰ সিংহ প্ৰমুখ্যে অন্যান্য সহযোগীসকলৰ লগত যোগাযোগ কৰি বিদ্ৰোহৰ প্ৰস্তুতি চলাবলৈ আহ্বান জনালে। কিন্তু তেওঁলোকৰ এই পৰিকল্পনা ব্ৰিটিছ চৰকাৰে ধৰা পেলালে আৰু কোনো আত্মপক্ষ সমৰ্থনৰ সুযোগ নিদিয়াকৈ মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক 1858 চনৰ 26 ফেব্ৰুৱাৰীত যোৰহাটত ফাঁচি দিলে। আমাৰ দ্বিতীয়টো চমুটোকা হৈছে ফুলগুৰি ধেৱা। 1857 চনৰ চিপাহী বিদ্ৰোহৰ ঘাটি পুৰাবলৈ সাধাৰণ জনতা আৰু কৃষকৰ ওপৰত অন্যায়ভাৱে ন কৰ আৰোপ কৰিবলৈ আৰম্ভ কৰিছিল ব্ৰিটিছে। ইয়াৰ পৰিণতিত
সাধাৰণ খাটিখোৱা ৰাইজৰ জীৱন নিৰ্বাহ কৰাটো দুৰ্বিহ হৈ পৰিছিল। এনে এক পৰিস্থিতিতে অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ 1861 চনত ফুলগুৰিত সংঘটিত হৈছিল। ইয়াক ফুলগুৰি ধেৱা বুলি জনা যায়। এই কৃষক বিদ্ৰোহটো সমাজৰ মুখীয়া লোকৰ দ্বাৰা গঠিত ৰাইজমেলৰ দ্বাৰা পৰিচালিত হৈছিল। ইংৰাজৰ প্ৰশাসনৰ বিৰুদ্ধে জাতি ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকে এই বিদ্ৰোহত অংশগ্ৰহণ কৰিছিল। আমাৰ তৃতীয়টো চমু টকা হৈছে চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ। চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ 1857 চনৰ চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণটো আছিল এনফিল্ড ৰাইফেলৰ গুলীৰ ব্যৱহাৰ। এইবিধ গুলী বন্দুকত ভৰোৱাৰ আগতে দাঁতেৰে কামুৰি পেকেটটো এৰুৱাব লাগিছিল। গুলীসমূহত চৰ্বিজাতীয় পদাৰ্থ মিহলাই দিয়া হৈছিল। হঠাতে গুজব ওলালে যে এই সংমিশ্ৰণ গাহৰি আৰু গৰুৰ চৰ্বিৰে তৈয়াৰী। গাহৰি মুছলমানসকলৰ আৰু গৰু হিন্দুসকলৰ অভাগ্যভাৱে ভাৰতীয় সৈন্যই ইয়াক ব্যৱহাৰ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰিলে। তেওঁলোকৰ বিশ্বাস দৃঢ় হৈছিল যে এই কাৰ্যৰ দ্বাৰা ইংৰাজে দেশীয় চিপাহীসকলৰ ধৰ্ম নষ্ট কৰিব বিচাৰিছে। 1857 চনৰ 23 জানুৱাৰীত বংগৰ দমদম সেনা ছাউনীত চিপাহীসকলে পোনতে এই গুলী ব্যৱহাৰৰ প্ৰতিবাদ কৰিছিল। 29 মাৰ্চত বেৰাকপুৰৰ সৈন্য ছাউনীত এই গুলী ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ মংগল পাণ্ডে এজন ইংৰাজ সামৰিক বিষয়া আক্ৰমণ কৰি বিদ্ৰোহৰ সূচনা কৰে। 5 নম্বৰ প্ৰশ্নটো সুধিছে চিপাহী বিদ্ৰোহৰ কাৰণবোৰক কেইভাগে বিভক্ত কৰিব পাৰি, যিকোনো এটা কাৰণৰ বিষয়ে চমুকৈ লিখা। চিপাহী বিদ্ৰোহৰ কাৰণসমূহ হৈছে অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, সামৰিক আৰু ধৰ্মীয় কাৰণ। ইয়াত যিকোনো এটা কাৰণৰ বিষয়ে চমুকৈ লিখিব কৈছে। মই তোমালোকক 3টা কাৰণ লিখি দিছোঁ, যোনটো তোমালোকে ভাল পোৱা সেইটোৱে লিখিবা। 1 নম্বৰটো হৈছে অৰ্থনৈতিক নীতি। অতিমাত্ৰা ৰাজহ সংগ্ৰহ, কৃষকৰ ওপৰত অত্যাধিক ঋণৰ বোজা, বৈষম্যমূলক নীতিৰ বাবে সমাজৰ অভিজাত মধ্যবিত্ত শ্ৰেণী আৰু সামৰিক লোকসকল তীব্ৰ আৰ্থিক সংকটত ভুগিছিল আৰু যাৰে ফলাফল আছিল চিপাহী বিদ্ৰোহ। ৰাজনৈতিক নীতি। লৰ্ড ডেলহাউচি স্বত্ব বিলোপ নীতিৰ দ্বাৰা দেশীয় ৰাজ্য অধিগ্ৰহণ, এছাম দেশীয় ৰজাৰ ৰাজকীয় মৰ্যাদা, পদবী, পেঞ্চন, কৰ্তন ইত্যাদিও চিপাহী বিদ্ৰোহৰ এটি মূল কাৰণ আছিল। সামৰিক নীতি। দেশীয় চিপাহীসকলৰ প্ৰতি বৈষম্যমূলক আচৰণ, ইউৰোপৰ সৈন্যৰ দৰে একে হাৰত দৰমহা নোপোৱা, অতিৰিক্ত ভাত্তা নিদিয়া, পদোন্নতি নিদিয়া ইত্যাদিও কিন্তু চিপাহী বিদ্ৰোহৰ কাৰণত সামৰিক নীতি আছিল। 6 নম্বৰ প্ৰশ্নত সুধিছে লৰ্ড ডেলহাউচিৰ নীতিসমূহ চিপাহী বিদ্ৰোহৰ বাবে কিমান জগৰীয়া বুলি ভাবা, লিখা। লৰ্ড ডেলহাউচিয়ে ইংৰাজৰ অগ্ৰাসন নীতি কঠোৰভাৱে পালন কৰিছিল আৰু ভালেমান দেশীয় ৰাজ্য অধিগ্ৰহণ কৰাত ভাৰতীয়ৰ মনত ভয়, শংকা, সন্দেহ আৰু অবিশ্বাসৰ সৃষ্টি হৈছিল। এওঁৰ শাসনকালত এছাম দেশীয় ৰজাৰ ৰাজকীয় মৰ্যাদা, উপাধি, পেঞ্চন আদিও কাঢ়ি লোৱা হৈছিল। অৰাজকতাৰ দোহাই দি অন্যায়ভাৱে অযোধ্যা ৰাজ্য দখল কৰি ব্ৰিটিছে চৰম অদূৰদৰ্শিতাৰ পৰিচয় দিছিল। তাৰোপৰি মোগল সম্ৰাটৰ অস্তিত্ব নাশ কৰা ষড়যন্ত্ৰতো ডেলহাউচি লিপ্ত হৈছিল। এই সমস্ত পৰিঘটনাসমূহে ভাৰতীয়ৰ মনত ইংৰাজৰ বিৰুদ্ধে বিদ্বেষ ভাৱৰ সূচনা কৰিছিল, যাৰ প্ৰত্যক্ষ ফলাফল হ'ল চিপাহী বিদ্ৰোহ। আমাৰ অন্তিমটো প্ৰশ্ন সুধিছে এছাম ইতিহাসবিদৰ মতে চিপাহী বিদ্ৰোহ কিয় ভাৰতৰ স্বাধীনতাৰ প্ৰথম যুদ্ধ বুলি ক'ব পৰা নাযায়, যুক্তি দৰ্শোৱা। কিছু ইতিহাসবিদসকলৰ মতে 1857 চনৰ বিদ্ৰোহক ভাৰতৰ স্বাধীনতাৰ প্ৰথম যুদ্ধ বুলি গ্ৰহণ কৰিব নোৱাৰি। তাৰ কাৰণবোৰ হৈছে স্বাধীনতা যুদ্ধৰ আগৰ জাতীয়তাবাদৰ ধাৰণা সেই সময়ত জনসাধাৰণৰ মাজত উদ্ভৱ হোৱা নাছিল। সমগ্ৰ দেশজুৰি এই বিদ্ৰোহ হোৱা নাছিল। দক্ষিণ ভাৰতৰ লোকসকল এই বিদ্ৰোহত অংশগ্ৰহণ কৰা নাছিল। তাৰোপৰি গোৰ্খা, শিখ, জমিদাৰ শ্ৰেণী আৰু বুদ্ধিজীৱীসকলো এই বিদ্ৰোহৰ পৰা আঁতৰত আছিল। আৰু এইখিনি কাৰণেহে ইয়াক স্বাধীনতাৰ প্ৰথম যুদ্ধ বুলি গ্ৰহণ কৰিব নোৱাৰি।